সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 24 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, ৰাত্ৰি 1:03 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:42:05 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14:43। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱাৰী গণ গন্ধৰ্ব ৰস্তি বৰুণ যোগ, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া, প্ৰতিহীনা যোগ মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:26 পৰা 2:10 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:58 পৰা 10:07। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিক লগ পাব, বিশেষকৈ কোনোবা বন্ধুৱে হয়তো আপোনাক ভাল জ্যেষ্ঠ ব্যক্তিৰ সৈতে যোগাযোগ কৰি দিয়া দেখা যাব। আজি ধন আকস্মিকভাৱে ক'ৰবাৰ পৰা উপাৰ্জনৰ মাত্ৰা বাঢ়িব, গতিকে য'ৰ পৰা আপুনি ধন পাম বুলি ভবা নাছিল, তেনে ধনৰ ক্ষেত্ৰৰ ফালৰ পৰাও ধন প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। ঘৰত যিমান সময় থাকিব আপুনি শান্তিপূৰ্ণভাৱে থাকিব পাৰিব, কাৰণ ঘৰত সুখ সমৃদ্ধি আনন্দ আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি সৰু কথাই কিন্তু প্ৰিয় ব্যক্তিৰ সৈতে অকণমান মতভেদ আনিব পাৰে, গতিকে প্ৰিয়জনৰ সৈতে অকণমান মতভেদ কৰাৰ পৰা দূৰত থাকিব। আজি দিনটোত কিন্তু আপোনাৰ কৰ্ম কৌশলতাবোৰ বৃদ্ধি পাব। নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম বন কৰা দিনটোত দেখা যাব, যাৰ বাবে অন্য ব্যক্তিয়ে আপোনাৰ কাম বন আপোনাৰ ব্যক্তিত্বৰ প্ৰশংসাও কৰিব। আজি নতুন কাম কৰিবলৈ মন যাব। পুৰণা কামৰ তুলনাত এই ৰাশি ব্যক্তিসকলে নতুন নতুন ক্ষেত্ৰত আগবঢ়া দেখা যাব। আজি যাত্ৰাও কৰিব লাগিব, সৰু সুৰা হ'লেও আপোনাৰ দিনটোত যাত্ৰা ভ্ৰমণৰ যোগ আহি পৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে কিন্তু ঘৰত অকণমান খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবেও শুভ, পঢ়া শুনাত আজি মন বহুৱাব পাৰিব, পঢ়া শুনাত ভাল সুনামো অৰ্জন কৰিব পাৰিব। গতিকে বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। হয়তো খেলা ধূলাও কৰিবলৈ মন যাব, ঘূৰিব ফুৰিব অকণমান ইচ্ছা কৰা এই ৰাশি ব্যক্তিসকলক
দেখা যাব। আজি সন্তান পক্ষৰ ফালৰ পৰা আপোনাৰ আৰ্থিক লাভৰ যোগ দেখা পোৱা গৈছে, গতিকে সন্তানৰ পৰা আপুনি কিছু আশা কৰি থকাও দেখা যাব আৰু কিবা কথাত পৰিয়ালৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব পাৰিব। আজি প্ৰেম সম্পৰ্কত হয়তো অকণমান চিন্তা থাকিব পাৰে, কিবা কথাই অকণমান প্ৰেমত চিন্তা বঢ়াব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি উপহাৰৰ আদান প্ৰদান হোৱাও দেখা যাব। আপুনি নিজৰ কাম বনবোৰ আজি নিজে কৰিব লাগিব। আনৰ ওপৰত দায়িত্ব দিলে অকণমান কাম বনত পিছ পৰি ৰোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে নিজৰ কাম আপুনি নিজেই কৰিব লাগিব, কিন্তু নিজৰ ক্ষমতা দক্ষতাবোৰ দেখুৱাৰো আপুনি সুবিধাবোৰ লাভ কৰিব। গতিকে ক'ৰবাত নহয় ক'ৰবাত নিজৰ দক্ষতা আপুনি আনক দেখুৱাব পাৰিব আৰু যিকোনো কাম কম সময়ৰ ভিতৰতে আপুনি শেষ কৰিব পাৰিব। বিগত দিনত যদি কিবা কাম কৰোঁতে আপোনাৰ বহু সময় লাগিছিল, আজি কিন্তু কম সময়ৰ ভিতৰতে আপুনি সেই একেটা কাম কৰি দেখুৱাব পাৰিব। আজি অৱশ্যে মাতৃয়ে আপোনাক মৰম চেনেহ সেৱা শুশ্ৰূষা কৰিব, গতিকে মাতৃৰ সম্পূৰ্ণ ছাপোৰ্ট আপুনি দিনটোত লাভ কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰচেষ্টাসমূহ সফল হ'ব। যিকোনো কামতে আপুনি চেষ্টা নকৰক কিয়, সেই চেষ্টাত সফলতাৰ এক আজি বিশেষ যোগ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবেও শুভ, পঢ়াত আজি ভাল ফলাফল আপুনি দেখুৱাব পাৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে আপুনি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ চিন্তা চলি থকা দেখা যাব, কিন্তু আজি মনত সকাৰাত্মক চিন্তাৰ পৰিমাণো অকণমান বাঢ়িব। ভাল ভাল চিন্তাও আজি মনত আহিব, গতিকে সেই ভাল চিন্তাৰ সদ্ব্যৱহাৰ কৰিলে দেখিব জীৱনত আপুনি ভাল কিবা কাম কৰিব পাৰিব। ধন উপাৰ্জন কৰিব পাৰিব, ধন একত্ৰিত আজিৰ দিনটোত কৰিব পাৰিব। আজি সঞ্চয় কৰিবলৈ অকণমান আপুনি সক্ষম নিশ্চয় হ'ব পাৰিব, গতিকে হাতত ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নাথাকে। আজি পাৰিবাৰিক ক্ষেত্ৰত সকলোৰে সহায় লাভ কৰিব, কাৰণ পৰিয়ালৰ সদস্যসকলে দিনটোত আপোনাক কিবা নহয় কিবা ক্ষেত্ৰত ছাপোৰ্ট কৰা দেখা যাব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰিয়জনে হয়তো আজি অকণমান আৱেগিক হৈ থকাও দেখা যাব। নিজৰ ক্ষমতা দক্ষতাবোৰ আজি আনক দেখুৱাব পাৰিব আৰু জীৱনত এক নতুন পথ আপুনি বিচাৰি পাব। গতিকে নতুন কিবা খবৰো লাভ কৰাৰ আজি সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। আৰু যি ক্ষেত্ৰত আপুনি কাম কৰি আছে, সেই ক্ষেত্ৰত সফলতা প্ৰাপ্তিৰ যোগ যথেষ্ট আছে। গতিকে আপুনি নিজৰ কাম ক্ষেত্ৰত লাগি থাকক, নিশ্চয় সফলতা লাভ কৰিব। আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হ'ব, কাৰণ বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। নিজৰ ক্ষমতা দক্ষতাবোৰ আনক আপুনি দেখুৱাব পাৰিব, গতিকে আপুনি যি কথা কয় সেই কথাবোৰ আনে মানি চলাও পৰিলক্ষিত হ'ব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়া শুনাত কিছু মাজে সময়ে হয়তো অন্য চিন্তা সোমাব পাৰে, গতিকে শিক্ষাৰ্থীসকলে গুৰুত্ব ৰাখিলে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব আজিৰ বাবে ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে অকণমান চিন্তা কৰা দেখা যাব, গতিকে স্বাস্থ্য পাতিৰ প্ৰতি অকণমান যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোত সুস্থ সবলতাৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে ক'ৰবাৰ পৰা যদি আপুনি ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া হ'ব পাৰে, নতুবা আপুনিও ক'ৰবাৰ পৰা যদি পাবলগীয়া আছিল, তেনে ধনো উভতাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধনৰ আদান প্ৰদান আজি হৈ থাকিব।
আপোনাৰ কিন্তু উদাৰ ব্যক্তিত্বই আপোনাৰে লোকচান কৰাব পাৰে, গতিকে বৰ বিশেষ উদাৰ হোৱাটো সিমান ভাল নহয়, গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত সৰু সৰু কথাত হয়তো মতবিৰোধ অকণমান থাকিব পাৰে, লগতে নতুন পৰিকল্পনাই আজি শুভ ফল লাভ কৰিব, কাৰণ যি নতুন কামতে আপুনি হাত নিদিয়ক কিয় সেই নতুন কামে আপোনাক অনাগত দিনত ভাল ফলাফল দিয়াও দেখা যাব। পৰিয়ালৰ পৰা অকণমান দূৰত থাকিব লাগিব, কিবা কাৰণবশতঃ আপুনি হয়তো পৰিয়ালৰ পৰা অকণমান আঁতৰত ক'ৰবাত যাবলগীয়া হ'ব পাৰে। লগতে গুৰুতুল্য ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তি, শিক্ষাগুৰু এনেধৰণৰ কোনোবা ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি বিবাহৰ আলোচনা চলাও দিনটোত পৰিলক্ষিত হ'ব। বিদ্যাত অকণমান কমকৈ মন বহিব, কিন্তু বাকী অন্য সকলো দিশত শুভভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি ফলাফলবোৰো জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান সৰু সুৰা ভয় ভাৱ চলি থাকিব পাৰে, গতিকে সেই ভয় ভাৱ আপুনি নিজেই দূৰ কৰাৰ চেষ্টা কৰিব। আজি কিন্তু আনৰ কাম বনবোৰে আপোনাৰ মন আকৰ্ষিত কৰি তুলিব, গতিকে আনে কৰা কাম বনবোৰ আপোনাৰ আজি পচন্দৰ হ'ব। ঘৰৰ কিবা হয়তো প্ৰগ্ৰেমত অংশগ্ৰহণ আপুনি কৰিবলগীয়া হ'ব পাৰে, নতুবা ঘৰুৱা কাম বনত আপোনাৰ খৰচ অকণমান হ'ব পাৰে। আৰ্থিক স্থিতি দিনটোত অকণমান মধ্যম, কিন্তু আশা কৰা মতেই যিহেতু ফলাফলবোৰো আপুনি লাভ কৰিব, গতিকে বৰ বিশেষ মনত চিন্তাও নাথাকে, নিৰাশ ভাৱো বৰ বিশেষ নাথাকে, কাৰণ আশা কৰা মতেই আজি ফলাফলবোৰ আপুনি লাভ কৰিব। নিজৰ সপোনবোৰো দিঠকত পৰিণত কৰিব পাৰিব। বিশেষকৈ ভাবি থকা কাম বনবোৰ আপুনি আজি ফলপ্ৰসূ কৰিব পাৰিব। আজি প্ৰেম সম্পৰ্কতো মধুৰতাৰ যোগ দেখা পোৱা গৈছে। প্ৰেমত আজি ভাল খবৰ কিবা লাভ কৰিব। কৰ্মক্ষেত্ৰতো উন্নতি প্ৰগতিৰ আজি যোগ আহি পৰিব। লগতে অকণমান কথা বতৰা বেছিকৈ কোৱা এওঁলোকক দেখা যাব। কোনোবা এনে ব্যক্তিক লগ পাব পাৰে যি ব্যক্তিৰ সৈতে আপুনি কথা বতৰা পাতি দিনটো অতিবাহিত কৰিব লাগিব। বিবাহিতসকলৰ অৱশ্যে অকণমান প্ৰিয়জনৰ সৈতে দিনটোত মতানৈক্য থকা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা কাম বনবোৰত অগ্ৰগতি লাভ কৰিব, গতিকে পুৰণা কাম বনবোৰ যেতিয়া আপোনাৰ হ'ব ধৰিব তেতিয়া আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। নতুনভাৱেও যদি কিবা আপুনি কাম কৰিম বুলি ভাবি আছে সেই কামতো আপোনাৰ আজি লাভ উন্নতিৰ যোগ দেখা পোৱা গৈছে। আজি মান সন্মানো আপুনি সমাজত লাভ কৰিব, কিন্তু লৰা ধপৰাৰ মাজত খুব সোনকালে যাতে আপুনি সিদ্ধান্তবোৰ নলয়, সোনকালে লোৱা সিদ্ধান্তই অকণমান লোকচান কৰাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ঘৰত কোনোবা আলহী অতিথিৰ লগতে কোনোবা প্ৰিয় বন্ধুৰ আগমন হোৱাও দেখা যাব। প্ৰেম সম্পৰ্কত প্ৰিয়জনক অকণমান ক্ষমা কৰি দিবলগীয়া হ'ব পাৰে। হয়তো পুৰণা কথাই প্ৰেমত অকণমান মতভেদ আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত আপুনি যিমান পাৰে এক্টিভ হৈ থকাটো ভাল হ'ব, কাৰণ হঠাৎ কিবা সুবিধা আপোনাৰ ওচৰলৈ আহিব, গতিকে সোনকালে সুবিধাবোৰ নল'লে হয়তো অন্য ব্যক্তিয়েও সেই সুবিধাবোৰ ল'ব বিচাৰিব পাৰে। ঘৰৰো আপুনি কাম কাজত অংশগ্ৰহণ কৰিব লাগিব। ঘৰুৱা কামত আপোনাৰ ব্যস্ততাৰ যোগ আজি দিনটোত দেখা পোৱা গৈছে, আৰু আজি কৰিবলগীয়া কাম হয়তো কাইলৈ কৰিব বাদ দিয়া এওঁলোকক দেখা যাব, গতিকে অকণমান গুৰুত্ব ৰাখিলে বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্ব আজি সৰু ল'ৰা ছোৱালীৰ দৰে হোৱা দেখা যাব। গতিকে সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় আপোনাৰো তেনেধৰণৰ কাম বন কৰিবলৈ মন যাব। আজি ধন কিন্তু অকণমান নভবা নিশ্চিন্তাকৈ খৰচ কৰা দেখা যাব। গতিকে য'তে ত'তে ধন খৰচ কৰিবলৈ আপোনাৰ মন যাব। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব। আজি কিন্তু আপুনি য'তে নাযাওক কিয় আপোনাৰ লাভ হ'ব, কাৰণ খৰচ যদিও থাকিব তথাপি লাভৰ পৰিমাণো আপোনাৰ দিনটোত নিশ্চয় থাকিব। আৰু কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি উঠাও দেখা যাব। আৰু সকলোকে আপুনি অতি সোনকালে বিশ্বাস নকৰিব, কাৰণ চকুমুদি বিশ্বাস কৰা ব্যক্তিয়েও আপোনাৰ বিশ্বাসঘাতকতা দিনটোত কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অৱশ্যে প্ৰিয়জনৰ পৰা অকণমান সন্ধিয়াৰ সময়ত দূৰত্ব কিছু বাঢ়িব। আৰু যি পৰিকল্পনা নকৰক কিয় পৰিকল্পনাসমূহত কিন্তু আজি অগ্ৰগতি নতুবা ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰতো আপোনাৰ উন্নতি প্ৰগতিৰ যুগ আজি পৰিলক্ষিত হৈছে। আজি দিনটোত কিবা কাম হয়তো আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও আছে। জীৱনসংগীয়ে আপোনাক মাজে সময়ে অকণমান আমনি কৰিব। প্ৰিয়জনৰ পৰা কিছু আমনি হয়তো পাব পাৰে, কিন্তু হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যুগো আজি এই ৰাশি ব্যক্তিসকলৰ দেখা পোৱা গৈছে। আজি দিনটোত ভ্ৰমণ যাত্ৰাৰো বিশেষ যোগ আছে, যাৰ বাবে হয়তো আপুনি ক'ৰবাত অৱশ্যে দীঘলীয়া যাত্ৰাৰ যোগে আজি বেছি দেখা পোৱা গৈছে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাৰ প্ৰতি কিছু আগ্ৰহ ধাউতি অকণমান বাঢ়িব। লগতে বিদ্যাত উন্নতিৰ যুগ দেখা পোৱা গৈছে। পঢ়া শুনাত বিগত দিনৰ তুলনাত আজি অকণমান মন বহিব। আজি ব্যৱসায় বাণিজ্যত ঘৰৰ পৰা আঁতৰত থাকি ব্যৱসায় কৰিলেহে আপোনাৰ দিনটোত লাভ হ'ব। লগতে যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰি আছে তেওঁলোকৰ অকণমান ধনৰ আজি প্ৰয়োজন হ'ব। ঘৰুৱা কাম বনত আপুনি গুৰুত্ব দিব লাগিব। আপুনি অবিহনে হয়তো ঘৰৰ কাম কিবা খেলি মেলি হ'ব নতুবা আগবাঢ়ি নাযাব। গতিকে ঘৰৰ কামত আপুনি বিশেষ গুৰুত্ব দিবলগীয়া হ'ব পাৰে। কিন্তু আনক প্ৰতিশ্ৰুতি নিদিব। আনক প্ৰতিশ্ৰুতি দি হয়তো আপুনি সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ বাবে সেই ব্যক্তিগৰাকী আপোনাক বেয়া পাবও পাৰে। গতিকে পৰালৈ প্ৰতিশ্ৰুতি নিদিব। কৰ্মক্ষেত্ৰতো আপুনি শুভফল লাভ কৰিব, কাৰণ যি কৰ্মই নকৰক কিয় সেই কৰ্মত আপোনাৰ সন্মান আজি এক বিশেষ যোগ দেখা পোৱা গৈছে। সহকৰ্মীয়েও আপোনাক প্ৰশংসা কৰিব। আপোনাক জ্যেষ্ঠ ব্যক্তিসকলেও কৰ্মক্ষেত্ৰত আজি প্ৰশংসা কৰিব। ব্যৱসায় বাণিজ্যত আপুনি ভাল ধন উপাৰ্জন কৰিব পাৰিব। ভাল লাভ আপুনি ব্যৱসায়ত আজি ল'ব পাৰিব। আজি দিনটোত ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব এনেধৰণৰ পৰিকল্পনাসমূহ দিনটোত কৰাও দেখা যাব। কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। জীৱনসংগীয়ে আপোনাক অকণমান আমনি কৰিব, কাৰণ জীৱনসংগীয়ে হয়তো সঘনাই আপোনাৰ খা খবৰো আজি লৈ থকা দেখা যাব। গতিকে প্ৰিয়জনৰ সৈতে অকণমান সময় আপুনি পাৰ কৰিব লাগিব। আজি কিন্তু বিদ্যাৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ পঢ়া শুনাত দিনটোৰ কিছু সময়ত অকণমান অনিচ্ছা ভাৱ বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও
জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব, লগতে সমস্যাবোৰ সমাধান আপোনাৰ হোৱা দিনটোত দেখা যাব। গতিকে বিগত দিনৰ পৰা যদি কিবা সমস্যা চলি আছিল, সমাধান হোৱা নাছিল, আজি সেই সমস্যাবোৰৰ সমাধানৰ আপুনি পথ বিচাৰি পাব। প্ৰেমত আনন্দৰ এক বিশেষ যোগ আছে, যাৰ বাবে প্ৰেম সম্পৰ্কত আপুনি আনন্দ অনুভৱ কৰিব। ধন কেনেকৈ সঞ্চয় কৰিব লাগে সেই ক্ষেত্ৰত ঘৰৰ কোনোবা ব্যক্তিয়ে আজি উপদেশ দিয়াও আপোনাক দেখা যাব। আজি আনৰ উপদেশ শুনিলে অৱশ্যে আৰ্থিকভাৱে আপুনি সহায় লাভ কৰিব, আৰ্থিকভাৱে কিছু ধন উপাৰ্জনো নতুবা সঞ্চয়ো কৰিব পাৰিব। যদি ঘৰৰ পৰা আঁতৰত কোনোবা সম্পৰ্কীয় ব্যক্তি থাকে, তেওঁলোকৰ ফালৰ পৰা কিবা খবৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কামত উৎসাহ দেখুওৱা দেখা যাব। গতিকে যিকোনো কাম কৰিবলৈ আপোনাৰ অনিচ্ছা নাথাকে, উৎসাহ উদ্দীপনা আজি মনত থাকিব। ঘৰৰ বাহিৰতে আপোনাৰ দিনটোৰ বেছি সময় অতিবাহিত হোৱা অৱশ্যে দেখা যাব, কাৰণ কোনোবা প্ৰিয় বন্ধুৰ সৈতে দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও পৰিলক্ষিত হ'ব। গতিকে অন্য ব্যক্তিয়ে কিবা ক'লে সোনকালে বিশ্বাস কৰা দিনটোত দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলক মাতৃয়ে অকণমান খং ৰাগ কৰিব পাৰে, কিবা কথাত মাতৃয়ে অকণমান খং কৰিব। বিদ্যাৰ ক্ষেত্ৰতো আজি পঢ়া শুনাত খৰচ অকণমান কৰিব লাগিব, শিক্ষাৰ ক্ষেত্ৰত কিবা খৰচ হোৱাৰ সম্ভাৱনা আছে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে আপুনি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ওপৰত নিজে কিছু প্ৰেছাৰ দিয়া দেখা যাব। গতিকে হয়তো কামৰেই হওক, চিন্তাৰেই হওক, প্ৰেছাৰ আপুনি নিজেই দিয়া দেখা যাব। গতিকে অকণমান নিজেও কিছু জিৰণি লোৱাৰ চেষ্টা কৰিব। আজি আপোনাৰ সম্পত্তি বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। লগতে কোনোবা বয়সস্থ ব্যক্তিয়ে আপোনাৰ ওচৰত হয়তো কিবা সমাধান বিচাৰি আহিব, হয়তো জ্যেষ্ঠ ব্যক্তিক আপুনি উপকাৰ কৰিবলগীয়া হ'ব পাৰে, উপদেশ দিবলগীয়া হ'ব পাৰে, সহায়ো কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত অকণমান পৰিয়ালৰ কোনোবা ব্যক্তিক চিন্তিত হৈ থকা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে যি লক্ষ্য আছে সেই লক্ষ্যত আপুনি কৰ্মক্ষেত্ৰত উপনীত হ'বলৈ কোনেও ৰখাব নোৱাৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি সময়ৰ অপব্যৱহাৰ কৰা দেখা যাব। কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাও দেখা যাব। অকণমান মোবাইলত অৱশ্যে দিনটোৰ ব্যস্ততা বৃদ্ধি পাব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে মনৰ আশাবোৰ পূৰণ হোৱাৰ সন্ধিয়াৰ সময়তহে বেছি সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে দিনটোৰ আৰম্ভণিত হয়তো কাম বনবোৰ সিমান নহ'ব, কিন্তু দিনটোৰ শেষৰ ভাগত কাম বনবোৰতো অগ্ৰগতি লাভ কৰিব। বিবাদে ক্ষতি কৰিব। গতিকে কাজিয়া পেচাল মতভেদৰ পৰা যিমান দূৰত থাকিব সিমানেই আপোনাৰ ভাল হ'ব। গতিকে কাজিয়া পেচালত লিপ্ত হ'লে আপোনাৰ এই ক্ষতি হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি অৱশ্যে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। আজি ঘৰত অতিথি আলহীৰ আগমনৰ সম্ভাৱনা বেছি দেখা গৈছে। গতিকে সঘনাই হয়তো কোনোবা আলহী অতিথিৰ আগমন আপোনাৰ ঘৰলৈ হৈ থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি মনত অকণমান চিন্তা চলি থাকিব, কিন্তু
ধন হাতৰ পৰা সোনকালে খৰচ হোৱাৰ এক বিশেষ যোগো আছে, যাৰ বাবে আপুনি নিজৰ ধন কিছু সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰক। আজি বিভিন্ন প্ৰকাৰৰ সাহায্য প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে আৰ্থিকভাৱে হওক বেলেগ কিবা ক্ষেত্ৰতে হওক আপোনাৰ সাহায্যৰ যোগ আছে। আজি চেষ্টাত সফলতাৰো এক বিশেষ যোগ আছে, যাৰ বাবে আপুনি যিকোনো কামেই আগ নাবাঢ়ক কিয় সেই কাম বনবোৰত অগ্ৰগতি লাভ কৰিব, সফলতা লাভ কৰাৰ এক বিশেষ সম্ভাৱনা পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে হয়তো মাজে সময়ে অকণমান আমনি কৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কামত আগভাগ লোৱা দেখা যাব আৰু নতুন নতুন চিন্তাবোৰ আপোনাৰ আজি মনত চলি থাকিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সৈতেও যোগাযোগ হ'ব, হয়তো জ্যেষ্ঠ কোনোবা গুৰুতুল্য ব্যক্তিক আপুনি লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। হঠাৎ কিবা ছাৰপ্ৰাইজো আপোনাৰ জীৱনত আহিব, যাৰ বাবে আপুনি ভবা নাছিল, কিন্তু সেই কাম বনবোৰ হৈ উঠা দেখা যাব। ইয়াৰ উপৰিও আজি আনৰ গোপনীয় কথা আপুনি জানিব পাৰিব, গতিকে কোনোবাই যদি কিবা কথা আপোনাৰ পৰা লুকুৱাই আছে সেই কথাবোৰ আপুনি জানিবলৈ সক্ষম হ'ব পাৰিব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে, সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিয়ে খুব সুন্দৰভাৱে হ'ব, গতিকে যেতিয়া আপোনাৰ দিনটোৰ আৰম্ভ খুব সুন্দৰভাৱে হ'ব, তেতিয়া দেখিব আপোনাৰ গোটেই দিনটো শুভ যেন আপুনি নিজেই অনুভৱ কৰিব পাৰিব। অৱশ্যে খৰচ অকণমান থাকিব, আপোনাৰ যিমান উপাৰ্জন হ'ব তাতকৈ খৰচৰ মাত্ৰা আজি কিছু থকা দেখা যাব, যাৰ বাবে ধনৰ অকণমান অভাৱ অনুভৱ কৰিব। কিন্তু বন্ধু বান্ধৱৰ আগমন হ'ব, আপোনাৰ ঘৰলৈ হয়তো কোনোবা প্ৰিয় বন্ধুৰ আগমন হ'ব পাৰে, নতুবা আপুনিও হয়তো প্ৰিয় বন্ধুৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে। আজি নিমন্ত্ৰণৰ যোগ আছে, যাৰ বাবে কোনোবাই দিনটোত আপোনাক নিমন্ত্ৰণো দিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি হাঁহিমুখে সকলো সমস্যা সমাধান কৰিব পাৰিব, গতিকে যদি বিগত দিনৰ সমস্যা প্ৰেমত চলি আছে সেই সমস্যাবোৰো আজি আপোনাৰ সমাধান হ'ব। আৰু যিকোনো কথা ভাবি চিন্তিহে কোৱা দেখা যাব। কাম বনবোৰ এই ৰাশি ব্যক্তিসকলে খুব আজি সোনকালে নকৰে, ভাবি চিন্তি আগবঢ়া দেখা যাব। সফলতাৰ আপুনি খুব ওচৰ চাপি গৈ আছে, গতিকে আজিৰ দিনটোতো অকণমান চেষ্টা কৰি থাকক, কাৰণ অনাগত কম দিনৰ ভিতৰত আপুনি সফলতাৰ পথ বিচাৰি পাব। ৰাত্ৰিৰ ভাগলৈ হয়তো ঘৰৰ পৰা অকণমান দূৰত থাকিবলগীয়াও দিনটোৰ আপোনাৰ সন্ধিয়াৰ সময়খিনিত পৰিলক্ষিত হ'ব। জীৱনসংগীয়েও আপোনাক আজি মৰম চেনেহ কৰিব। প্ৰেম আৰু বৈবাহিক এই দুয়োটা ক্ষেত্ৰত প্ৰিয়জনৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আপুনি দিনটোত নিশ্চয় লাভ কৰিব। অকণমান জেদী স্বভাৱ আপোনাৰ ব্যক্তিত্বত আহিব পাৰে, কাৰণ যি কৰিম বুলি আপুনি ভাবিব সেইটো কৰিহে এৰা দিনটোত পৰিলক্ষিত হ'ব। আজি মাতৃয়ে কিন্তু কিবা কথাত আপোনাক ছাপোৰ্ট নকৰিব, গতিকে মাতৃৰ পৰা যদি ছাপোৰ্ট পাম বুলি ভাবি আছে তেতিয়াহ'লে হয়তো সেই ক্ষেত্ৰত আপুনি ছাপোৰ্ট নাপাবও পাৰে। আজি বিপদত পৰা ব্যক্তিকো সহায় কৰিবলৈ মন যাব, কাৰণ এনে কোনো ব্যক্তি আপুনি লগ পাব যি ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ মন যাব। ঘৰত যদি ভাতৃ ভগ্নী আছে তেওঁলোকৰ নামতো আজি আপোনাৰ খৰচ হ'ব পাৰে, গতিকে ঘৰত যদি আছে তেতিয়াহ'লে খৰচ হ'ব, যদি নাই তেতিয়াহ'লে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি চৰকাৰী ক্ষেত্ৰত যদি আপুনি কিবা কামৰ প্ৰস্তুতি চলাই আছে, চৰকাৰী চাকৰি বাকৰিৰ যদি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে দিনটোত বিশেষ সফলতা আৰু বিশেষ উন্নতিৰ যোগ আহি পৰিব। অৱশ্যে অকলে থাকিবলৈ সিমান মন নাযাব, কাৰণ অকলে থাকিলেই হয়তো আপোনাৰ মনত বেলেগ বাহিৰা চিন্তা চলি থকাও দেখা যাব, গতিকে সমাজত পৰিয়ালত এওঁলোকে সময় পাৰ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।